ইন্টেনসিভ রিভিজন সমুকৈ SIR ভোটাৰ তালিকাৰ সংশোধনী আৰু এই সংশোধনী এতিয়া গোটেই দেশ জুৰি হোৱাৰ কথা নিৰ্বাচন আয়োগে সদৰি কৰিছে কেৱল বিহাৰ আৰু অসমে নহয় গোটেই ভাৰতবৰ্ষতেই SIR ৰ কথা সদৰি কৰা হৈছে নিৰ্বাচন আয়োগে এটা ডাঙৰ খবৰ আহিছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সম্ভাৱনা হ'ব পাৰে গোটেই দেশ জুৰি হয়তো SIR স্পেচিয়েল ইন্টেনসিভ ৰিভিজন বিহাৰত SIR প্ৰৱৰ্তনক লৈ কি হৈছে আমি দেখিবলৈ পাইছো ৰাহুল গান্ধীয়ে ভোট চুৰি বা আন কেতবোৰ কথা কৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হৰফ হৈ পৰিছে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকল ওলাই আহিছে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আৰু বিহাৰত আমি শেহতীয়াকৈ SIR প্ৰৱৰ্তন কৰাৰ পাছত SIR অনাৰ পাছত কেনে ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে সেয়া দেখি আছো আৰু বহু লাখ ভোটাৰৰ নাম কৰ্তন হৈছে বিহাৰত আৰু কিয় কৰ্তন হৈছে কাৰণ তাত মৃত্যু হোৱা বহু লোকৰ নাম সোমাই আছিল বহু ভুৱা ভোটাৰ বা আন প্ৰান্তৰ ভোটাৰৰ নাম সোমাই আছিল বা একেখিনি ভোটাৰৰ নাম এটা স্থানৰ সলনি দুটা স্থান বা তিনটা স্থানত সোমাই আছিল সেইবোৰ বিহাৰত হৈ আছিল যাৰ বাবে নিৰ্বাচন আয়োগে কঠোৰ হৈ SIR প্ৰৱৰ্তন কৰিলে স্পেচিয়েল ইন্টেনসিভ ৰিভিজন আৰু ভালকৈ ৰিভিজন কৰাৰ পাছত তাত যিবোৰ আখোৱা আছিল সেইবোৰ দূৰ কৰাৰ চেষ্টা চলোৱা হ'ল আৰু কেইবা লাখ ভোটাৰৰ নাম কৰ্তন হৈছে যিবোৰ আচলতে ভুৱা ভোটাৰ আছিল তাৰ পাছতে কংগ্ৰেছলে হৰপ বিৰোধিতা কৰিলে অৱশ্যে নিৰ্বাচন আয়োগে বিহাৰ আৰু অসমত SIR প্ৰৱৰ্তন কৰা কৈছিল প্ৰথমে বিহাৰ তাৰ পাছত অসমত হোৱাৰ কথা আছে কিন্তু এতিয়া শেহতীয়াভাৱে যিটো সম্ভাৱনা প্ৰকাশ পাইছে সেই সম্ভাৱনাটো হ'ল যে গোটেই দেশ জুৰি হয়তো SIR প্ৰৱৰ্তন হ'ব পাৰে কাৰণ নিৰ্বাচন আয়োগে 10 ছেপ্টেম্বৰত দিল্লীত বৈঠকৰ আহ্বান জনাইছে সেই বৈঠকত প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী বিষয়াসকলক আমন্ত্ৰণ জনোৱা হৈছে হয়তো তাতেই সিদ্ধান্ত লোৱা হ'ব পাৰে যে গোটেই দেশ জুৰি SIR প্ৰৱৰ্তন হ'ব তেনেধৰণৰ এটা সম্ভাৱনা বুলি কৈছো আমি তেনেধৰণৰ এটা ইংগিত পোৱা গৈছে যাৰ বাবে এই সম্ভাৱনাৰ কথা ব্যক্ত কৰিছো অৱশ্যে পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগৰ বৈঠকত কি সিদ্ধান্ত হয় তাৰ ওপৰতে সকলোখিনি কথা নিৰ্ভৰ কৰিব সেইবাবে আমি নিৰ্বাচন আয়োগৰ পৰৱৰ্তী সময়ৰ সংবাদ মেললৈ অপেক্ষা কৰিব লাগিব এতিয়া আগতীয়া হ'ব যদি কথাখিনি আমি এতিয়া কৈ দিওঁ মাত্ৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে যে দেশ জুৰি SIR প্ৰৱৰ্তন হ'ব পাৰে আচলতে SIR প্ৰৱৰ্তন হ'লে কি হ'ব দেশ জুৰি যদি SIR প্ৰৱৰ্তন হয় তেতিয়া এটাই লাভ হ'ব যে যিসকল ভুৱা ভোটাৰ সোমাই আছে ভোটাৰ তালিকাত যিসকলৰ মই ইতিমধ্যে ক'লো বিহাৰৰ ক্ষেত্ৰত কি কৰা হ'ল যিসকলৰ মৃত্যু হৈ গৈছে বা এজন ব্যক্তিৰ নাম যদি একাধিক স্থানত আছে ভোটাৰ তালিকাত সেইসকলৰ নাম কৰ্তন হ'ব মৃত্যু হোৱা লোকৰ নাম কৰ্তন হ'ব বা কিবা কাৰণত যদি কোনো অবৈধ নাগৰিকে ইয়াত নাগৰিকত্ব গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সোমাই লৈছে সেইবোৰো ধৰা পৰিব মানে অবৈধ প্ৰব্ৰজনকাৰী ধৰা পৰিব মৃত্যু হোৱা লোকৰ নাম কৰ্তন হ'ব মানে এখন সংশোধিত ৰূপত আৰু স্পষ্ট ৰূপত ভোটাৰ তালিকাত দেশবাসী পাব নিৰ্বাচন আয়োগ সেই বিষয়টোক লৈ খৰব হৈ আছে যাৰ বাবে এই প্ৰক্ৰিয়া হাতত লোৱা বুলি কোৱা হৈছে আৰু যদি গোটেই দেশ জুৰি SIR প্ৰৱৰ্তন হয় আমি জানো গোটেই দেশত কিমান হয়তো এনে ধৰণৰ মানুহ বা মানুহৰ নাম সোমাই আছে যিসকল আচলতে প্ৰকৃততে ভোটদাতা নহয় তেনেকুৱা বহু লোকৰ নাম আছে আৰু বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ থাকে যে মৃত্যু হোৱা লোকৰ ঠাইত আহি আন এজন ব্যক্তিয়ে ভোটটো দি গ'ল মানে কাৰোবাৰ নামত থকা ভোটটো কোনোবা এজনে দি গ'ল সেই অভিযোগবোৰ উত্থাপন হৈ থাকে অৱশ্যে ভোটাৰ পৰিচয় পত্ৰ ওলোৱাৰ পাছত সেইবোৰৰ সংখ্যা কমিছে আজিকালি যিহেতু ভোটাৰ পৰিচয় পত্ৰৰ লগতে আন কেতবোৰ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰা হয় কিন্তু স্পৰ্শকাতৰ কিছুমান এনেকুৱা ভোট কেন্দ্ৰও থাকি যায় বা ভিতৰুৱা এনেকুৱা ভোট কেন্দ্ৰও থাকি যায় য'ত আনৰ নামত আহি ভোট প্ৰদান কৰি গুচি যায় মৃত ব্যক্তিৰ নামত আহি ভোট প্ৰদান কৰি গুচি যায় সেই আখোৱাবোৰ দূৰ কৰাৰ বাবে মানে নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ বাবে এই SIR প্ৰৱৰ্তন কৰাৰ কথা নিৰ্বাচন আয়োগে চিন্তা কৰিলে আৰু সেয়া ইতিমধ্যে বিহাৰত হৈ গ'ল কিন্তু পৰৱৰ্তী সময়ত অসমত হোৱাৰ কথা আছিল এতিয়া গোটেই দেশ জুৰিয়ে হোৱাৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে ৰাহুল গান্ধী বা কংগ্ৰেছ দলে কি কৰি আছে গোটেই প্ৰক্ৰিয়াটোক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মাত মাতি আহিছে এই প্ৰক্ৰিয়াটো বৰ এটা ভাল প্ৰক্ৰিয়া নহয় বুলি সদৰি কৰিছে সাধাৰণতে আমি জানো নিৰ্বাচন আয়োগ এটা নিৰপেক্ষ সংস্থা হয় ইয়াত কোনো চৰকাৰৰ হস্তক্ষেপ নাথাকে যেনেধৰণে অভিযোগ উত্থাপন হৈ থাকে যে ED বা CBI এইবোৰৰ ওপৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ থাকে সেইটো গতানুগতিক এটা অভিযোগ উঠি আহিছে তাত এখন ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ ক্ষমা কৰিব ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ থাকে ED বা CBI সেইটো এটা গতানুগতিকভাৱে উঠি অহা অভিযোগ আৰু স্বাভাৱিকতে কংগ্ৰেছৰ চৰকাৰ দিনৰ চৰকাৰ থকাৰ দিনতো হয়তো তেনেকুৱা ধৰণৰ ঘটনা বিভিন্ন শুনিবলৈ পোৱা গৈছে এটা বিজেপি চৰকাৰ দিনতো তেনেধৰণৰ অভিযোগ শুনিবলৈ পোৱা গৈছে স্বাভাৱিকতে চৰকাৰ থাকিলে এইবোৰ চৰকাৰৰ নিয়ন্ত্ৰণত থকা যেটো সংস্থা তাক কোনোবাই হয়তো হেঁচা প্ৰয়োগ কৰিব পাৰে বিজেপিয়ে হোক কংগ্ৰেছে হোক সেইটো অভিযোগ উঠাটো স্বাভাৱিক সেইটো এটা বিশেষ বিষয় কিন্তু তাৰ বিপৰীতে নিৰ্বাচন আয়োগকো যদি সেই ED বা CBIৰ সৈতে একেলগে সাঙুৰি লোৱা হয় তেনে বিষয়টো অলপ বেলেগ হৈ পৰে নিৰ্বাচন আয়োগ সংবিধানৰ দ্বাৰা স্বীকৃত এটা নিৰপেক্ষ সংস্থা তাত কোনো চৰকাৰৰ নেতা কৰ্মীৰ
বা চৰকাৰৰ হস্তক্ষেপ নাথাকে, প্ৰধানমন্ত্ৰী পৰ্যন্ত হস্তক্ষেপ কৰিব নোৱাৰে আমি যিখিনি জানো আৰু সংবিধান মতে। বাকী ভিতৰুৱাকৈ বিভিন্ন কথা কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰি থাকে, কিন্তু সেইবোৰ সঁচা নহয় বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে প্ৰমাণো দিছে। তাৰ পাছতো এনেধৰণে নিৰ্বাচন আয়োগক লক্ষ্য কৰি লোৱাটো, বাৰে বাৰে টাৰ্গেট কৰি লোৱাটো এটা বৰ ডাঙৰ কথা বুলি বিবেচনা কৰিব লাগিব। মুঠতে SIR আহিলে লাভালাভ হোৱাৰহে কথা কোৱা হৈছে, এখন শুদ্ধ ভোটাৰ তালিকা পোৱাৰহে কথা কোৱা হৈছে, সেয়েহে তাত শংকিত হ'ব লগা একো কথা নাই বুলি নিৰ্বাচন আয়োগে বাৰে বাৰে কৈ আছে। কিন্তু বিভিন্ন বিৰোধী দলে ইয়াৰে বিৰোধিতা কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এতিয়া যদি দেশজুৰি SIR প্ৰৱৰ্তন হয়, বিৰোধী দলবোৰৰ স্থিতি কেনেকুৱা হ'ব, কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে আমি লক্ষ্য ৰাখিম। গোটেই দেশত এতিয়া নিৰ্বাচনী বতাহ এটা বলিবলৈ আৰম্ভ কৰিছে, কেইবাখনো ৰাজ্যৰ নিৰ্বাচন আহি আছে। সেই নিৰ্বাচনৰ আগে আগে গোটেই দেশজুৰি যদি SIR অনাৰ কথা কোৱা হয় বা কাৰ্যকৰী তাক কৰা হয়, স্বাভাৱিকতেই কিছু হ'লেও বিৰূপ প্ৰতিক্ৰিয়া হ'ব বিৰোধী দলবোৰৰ মাজত। সেই বিৰোধী দলবোৰৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ আগ্ৰহী হৈ আছোঁ। পৰৱৰ্তী সময়ত সেই প্ৰতিক্ৰিয়াবোৰ লাভ কৰিলে আমি পোনপটীয়া সম্প্ৰচাৰত সেই প্ৰতিক্ৰিয়াবোৰ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মুঠতে এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল সক্ৰিয়, তাৰ মাজতেই SIR নিৰ্বাচন আয়োগে গোটেই দেশজুৰি বলবৎ কৰাৰ খবৰটোৱে এক বিশেষ শিৰোনাম দখল কৰিছে। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম। নমস্কাৰ।